হাই ফ্ৰেণ্ডছ, দিখৌ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুদিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ। তো আপোনালোকে জানেই চাগে, ইংৰাজী নৱবৰ্ষৰ যেনেকৈ জানুৱাৰী মাহটো হয় আৰু অসমীয়া মাহৰ নৱবৰ্ষ যেনেকৈ বহাগ মাহটো হয়, তেনেকৈ ইছলামিকৰ নৱবৰ্ষটো হয় এই মহৰম মাহটো। এই মহৰম মাহটো বহুত ফজিলত আছে। চাওক, কথাটো এনেকুৱা ধৰণৰ, আমি যেনেকৈ ইংৰাজী জানুৱাৰী মাহটো মানে নিউ ইয়েৰ বুলি পালন কৰোঁ, খুব উলাহ মালহেৰে, আৰু অসমীয়া যেনেকৈ বহাগ মাহটো আমি এই বহাগৰ বিহু চিহু মাৰি পালন কৰোঁ, বহুত আলহ মালহেৰে বিহু চিহু মাৰোঁ। ঠিক তেনেকৈ হিজৰি চন, আৰবী হিজৰি চনটোৰ প্ৰথম মাহটো মহৰম মাহ। এই মহৰম মাহটো কিন্তু তেনেকুৱা নহয়। এইটো বহুত দুখ লগা তাৰ হিষ্ট্ৰী জড়িত হৈ আছে। এই হিষ্ট্ৰী জড়িত যিটো হিষ্ট্ৰী আছে, এই হিষ্ট্ৰীৰ ওপৰতে মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভালকৈ চাব, স্কিপ নকৰিব। স্কিপ কৰিলে বুজি নাপাব। আৰু লগতে আমি যে ইছলামিক ধৰ্মাৱলম্বী লোকসকলে কয় যে এই আচুৰা আৰু এই দহাৰ 10 দিন, আৰু এই যে আপোনালোকে দেখে যে তাজিয়া কিহৰ কাৰণে পাতে, তাজিয়াত মূল ৰহস্যটো কি, ইয়াৰ হিষ্ট্ৰীটো, এই গোটেই হিষ্ট্ৰীটোৰ ওপৰতে মই এই ভিডিঅ'টো বনাইছোঁ। যদি আপোনালোকে চাই ভাল পায় তো লাইক এটা কৰি আৰু কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইছলাম ধৰ্মৰ পবিত্ৰ মাহৰ ভিতৰত এইটো এটা বৰ পবিত্ৰ মাহ হয়। এই মহৰম মাহটো আনন্দ মাহ বা উৎসৱৰ মাহ নহয়, ই এটা বৰ দুখ লগা মাহ। মহৰম হৈছে ইছলাম ধৰ্মসকলে যে মানি চলে হিজৰি চন, এই হিজৰি বছৰৰ প্ৰথম মাহ হ'ল মহৰম মাহ। মহৰম মাহৰ প্ৰথম 10 দিনৰ দিনাখনেই হৈছে বৰ দুখৰ দিন। ইয়াকে কোৱা হয় আচুৰা বুলি। 71 হিজৰি 10 মহৰম মাহত হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাতিনীয়েক হুছেইন ৰাদিয়াল্লাহু তাআলা আনহু কাৰবালাৰ যুদ্ধত প্ৰাণ ত্যাগ কৰিছিল। আৰু এতিয়া শুনক কাৰবালাৰ সেই কৰুণ কাহিনী। ইংৰাজী চনৰ 632 খ্ৰীষ্টাব্দৰ 28 জুন তাৰিখে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইন্তেকাল হোৱাৰ পাছত তেওঁৰ বদলি কোন ধৰ্মৰ প্ৰধান খলিফা হ'ব তাৰ বাবে উঠি পৰি লাগে। প্ৰথম খলিফা হৈছিল ৰছিদুন খলিফা। এই ৰছিদুন খলিফাৰ আগত আছিল আবু বক্কৰ ৰাদিয়াল্লাহু তাআলা আনহু খলিফা। আবু বক্কৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইন্তেকালৰ পাছত প্ৰথম খলিফা হৈছিল। 654 খ্ৰীষ্টাব্দত ৰছিদুন খলিফাৰ বংশৰ তৃতীয় খলিফা হৈছিল হজৰত মুহাম্মদৰ জোঁৱায়েক হজৰত আলী। আলী খলিফা হোৱাৰ পাছত মুৱাদ বংশৰ মুৱাইয়াসকলৰ লগত হজৰত আলীৰ এই খলিফা পদ লৈ কাজিয়াৰ সূত্ৰপাত হয়। পিছত হজৰত আলী গুপ্ত হত্যাৰ হাতত মৃত্যুবৰণ কৰে। তাৰ পাছত এই খলিফাৰ পদত হজৰত আলীৰ পুত্ৰ মানে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাতি হাছান, ইছলাম ধৰ্মৰ শান্তিৰ বাবে হাছানে মুৱাইয়াসকলৰ লগত চুক্তিপত্ৰত স্বাক্ষৰ কৰিলে। সেই চুক্তিপত্ৰৰ মতে আলীৰ পুত্ৰই খলিফাৰ পদ এৰি দিব আৰু মুৱাইয়া হ'ব পৰৱৰ্তী খলিফা। এই চুক্তিপত্ৰত আৰু লিখা আছে যে হাছান হ'ব খলিফা। যদি হাছান অনুপস্থিত তেতিয়াহ'লে তাৰ ভায়েক হুছেইন হ'ব খলিফা। আৰু তাত এইটোও উল্লেখ কৰা থাকে যে মুৱাইয়া জীৱিত অৱস্থাত থাকিলে সি কাকো খলিফা পদত নিযুক্তি দিব নোৱাৰে। তাৰ বাবে পৰৱৰ্তী সময়ত হাছানে এই ৰাজনৈতিক খলিফা হোৱাৰ আশা এৰি দিলে। 674 খ্ৰীষ্টাব্দত হাছানৰ সৈতে হোৱা মুৱাইয়া চুক্তি ভংগ কৰি মুৱাইয়াৰ পুত্ৰ এজিদক পৰৱৰ্তী খলিফা বনাই দিলে। মুৱাইয়াৰ এই সিদ্ধান্তক বিৰোধিতা কৰিলে হাছানৰ ভায়েক হুছেইনে। তাৰ পাছত 680 খ্ৰীষ্টাব্দত মুৱাইয়াই মৃত্যুবৰণ কৰিলে। তাৰ পাছত মুৱাইয়াৰ সিদ্ধান্ত মতে এজিদকেই খলিফা বনালে। যেতিয়া এজিদ খলিফা হ'ল তেতিয়া হুছেইনক ক'লে যে তুমি মোৰ তলত বৈঠ হোৱা বা তুমি মোৰ হুকুম মতে মানি চলা। আনফালে এজিদ আছিল বৰ নিষ্ঠুৰ আৰু অত্যাচাৰী খলিফা। দিনে ৰাতিয়ে মদ্যপান কৰে আৰু লগতে বহুতো জিনা কৰে। সেইবাবে হাছানে ক'লে তুমি মোৰ চুক্তিৰ নিয়ম ভংগ কৰিছা আৰু খলিফা হৈছা, গতিকে মই কেতিয়াও তোমাৰ হুকুম মানি নচলোঁ বা তোমাৰ তলত বৈঠ নহওঁ। এনেকুৱা এটা দিন আহিল, সেই সময়তে ইৰাকৰ কুফা অঞ্চলৰ মানুহে হুছেইনক নিমন্ত্ৰণ জনালে যে তুমি ইয়াত আহা আৰু ইয়াৰ মানুহক লৈ তুমি ইয়াত খলিফা হোৱা। তেতিয়া হুছেইনে মক্কাৰ পৰা ইৰাকৰ কুফাৰ ফালে যাত্ৰা আৰম্ভ কৰি দিলে। 70 জন সঙ্গীৰ সৈতে হুছেইন ৰাদিয়াল্লাহু তাআলা আনহুৱে যাত্ৰা কৰোঁতে এজিদৰ 1000 খলিফাৰ সৈন্যই হুছেইন ৰাদিয়াল্লাহু তাআলা আনহুৰ ওপৰত আক্ৰমণ কৰি দিলে। ফলত হুছেইন বাহিনী
বাধ্য হৈ উত্তৰ দিশে যাব ধৰিলে আৰু গৈ গৈ কাৰবালাৰ ওচৰ পালেগৈ। এই যে কাৰবালা পালেগৈ সেই দিনটোৱে আছিল ৭১ হিজৰী আৰু ৩ মহৰম আৰু ইংৰাজী ৬৮০ খ্ৰীষ্টাব্দৰ ২ অক্টোবৰ। কাৰবালা গৈ পোৱাৰ পাছত এজিদৰ ৪,০০০ সৈন্যই হুছেইন ৰাদিয়াল্লাহু আনহুৰ ওপৰত আক্ৰমণ কৰিব ধৰিলে। ৭১ হিজৰীৰ মহৰম মাহৰ ৭ নম্বৰ দিনা হুছেইন বাহিনীক পানী খাবলৈ দিয়া হৈছিল আৰু ইয়াৰ পিছতে হৈছিল সমগ্ৰ বিশ্বৰে এটা দুখৰ দিন। ৭১ হিজৰী চনৰ মহৰম মাহৰ ১০ তাৰিখে অৰ্থাৎ আশুৰা নামে যিদিনা পালন কৰা হয় সমগ্ৰ বিশ্বতে মুছলমানসকলে, মানে এজিদৰ সৈন্যই হাছান হুছেইনৰ লগতে তেওঁলোকৰ পুত্ৰ ৮ বছৰীয়া পুত্ৰ আলী আকবৰকো আৰু লগত যোৱা চাহাবাসকলৰ সকলোকে হত্যা কৰিলে কাৰবালাৰ সেই মৈদানত। হুছেইন ৰাদিয়াল্লাহু আনহুক নিষ্ঠুৰভাৱে হত্যা কৰা এই দিনটোকে আজিও সমগ্ৰ বিশ্বতে পালন কৰি আহিছে আশুৰা বা মহৰম বুলি। আৰু এই ১০ দিনৰ দিনাই কিছু কিছু ঠাইত তাজিয়া খেল পতাও দেখা যায়। এয়াই আছিল মহৰম মাহৰ হৃদয় বিদাৰক কাৰবালাৰ কাহিনী। তো এইটো আছিলে ভিডিঅ'। যদি চাই ভাল পালে লাইক এটা কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব নিশ্চয়। আৰু মোৰ চেনেলটো আপোনালোকৰ যদি নতুনকৈ আহিছে তেতিয়াহ'লে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত আগতীয়াকৈ পাই যায়। তো বাই বাই, ৰাখিছোঁ। জয় আই অসম।